নমস্কাৰ। 19 নৱেম্বৰ 2025 তাৰিখে ৰোপণ কৰা সৰু সৰু কেপচিকামৰ পুলিকেইটা সুদীৰ্ঘ 80 দিনৰ অন্তত এনেদৰে কেপচিকাম ছিঙিব পৰা হৈছে। মোৰ পৰা যিসকলে কেপচিকামৰ পুলি নিছিলে তেওঁলোকৰ মালবোৰ ছিঙিব পৰা হৈছে নাই জনাবচোন। কেপচিকাম এটা খুব লাভজনক খেতি, যদিহে ইয়াৰ এখন উপযুক্ত বজাৰ পোৱা যায়। আমাৰ ইয়াতে উপযুক্ত বজাৰ নাই, সেইবাবে আমি এই খেতিটো বহল ভিত্তিত কৰিব নোৱাৰোঁ। আমাৰ খেতিৰ উৎপাদিত মালবোৰ কেপচিকামবোৰ যদি 25ৰ পৰা 30 টকা কেজিৰ ভিতৰত বিক্ৰী কৰিব পৰা যায়, তেনেহ'লে ইয়াৰ পৰা এটা উপযুক্ত লাভালাভ পোৱা যায়, কিয়নো এজোপা গছৰ পৰা 5ৰ পৰা 6 কেজিলৈকে মাল ছিঙিব পৰা যায়। সেই হেতুকে 20ৰ পৰা যদি 30 টকা কেজি বেচিব পৰা যায়, এটা উপযুক্ত দাম বুলি গণ্য কৰা হয়। এই বছৰ পিছে কেপচিকামৰ বজাৰ সুকীয়া। মই এই ছিঙি থকা যিখিনি মাল দেখা পাইছে, এইখিনি 70 টকা কেজিকৈ মই ঘৰৰ পৰাই বেপাৰীক দিবলৈ সক্ষম হৈছোঁ। মোৰ ইয়াতে 3 কঠা মাটিত প্ৰায় 2000 পুলি কেপচিকামৰ ৰোপণ কৰা আছে। ইয়াৰ পৰা মই অতি কমেও 70ৰ পৰা 80 কুইণ্টেল মাল অতি সহজেই উৎপাদন কৰিব পাৰিম। আশা কৰোঁ ধৰণে যদি বজাৰৰ মূল্য পাওঁ, ইয়াৰ পৰা এটা উচিত লাভালাভ হ'ব, কিয়নো অন্য বছৰৰ তুলনাত এইবাৰ কেপচিকামৰ বজাৰ বহুতেই ভাল। কেপচিকাম বুলি নকওঁ, যিকোনো শাক পাচলিৰ বজাৰ বহু ভাল।